নিবনুৱা সমস্যাৰ মাজতে নিজৰ পথ নিজেই গঢ়ি তুলিছে ৰহা সৰাগৰ এজন যুৱক পৰশমণি ডেকাই। প্ৰমোদ ডেকা আৰু ধৰিত্ৰী ডেকাৰ এই সন্তানজনে পশুপালন আৰু শাক পাচলি খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ এক জীৱন্ত উদাহৰণ দাঙি ধৰিছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ অনুৰাগৰ বাবে তেওঁ নিজৰ উদ্যোগটোৰ নাম ৰাখিছে জুবিন ফাৰ্মিং। এই ফাৰ্মখনত পশুপালনৰ লগতে বিভিন্ন শাক পাচলি উৎপাদন কৰি তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আন আন যুৱকসকলকো নতুন দিশ দেখুৱাইছে। বিশেষকৈ ঘৰুৱা জৈৱিক সাৰৰ ব্যৱহাৰে গঢ়ি তোলা শাক পাচলিৰ খেতি পৰিৱেশ বান্ধৱ আৰু স্বাস্থ্যসন্মত। ই কেৱল উপাৰ্জনৰ উৎস নহয়, বৰং সুস্থ জীৱনৰো এক নিশ্চিত পথ বুলি বহুতে মত প্ৰকাশ কৰিছে। পৰশমণি ডেকাৰ এই প্ৰচেষ্টা কেৱল ব্যক্তিগত সফলতাত সীমাবদ্ধ নহয়, ই অসমৰ নিবনুৱা সমস্যা হ্ৰাস, দুখীয়া লোকসকলক সহায় আৰু গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ দিশতো এক ইতিবাচক পদক্ষেপ হিচাপে পৰিগণিত হৈছে। স্থানীয় ৰাইজৰ প্ৰশংসা লাভ কৰা এই যুৱকজনে আজি বহুতো যুৱকৰ বাবে অনুপ্ৰেৰণা। হয়, মই উপকৃত হৈছোঁ। মোৰ খোলা ফাৰ্মখন খোলা মোৰ 8 মাহমান হৈছিলে। 8 মাহত যিমানখিনি পাওঁ সিমানখিনি মই হৈছোঁ, ছাকচেছ হৈছোঁ। কি কি আছে? হাঁহ আছে, ছাগলী আছে, গৰু আছে, মুৰ্গী আছে, সেয়াই আছে। তাৰপিছত সৰুকৈ টেংকি এটা আছে, শিঙি মাছ পুহিছোঁ, লোকেল শিঙিটো। বাকী খেতি বাতিও কৰিছোঁ। এইফালে আপোনাৰ ৰঙালাও আছে, তাৰপিছত গোমধান আছে, তিয়ঁহ আছে, ভেন্দি আছে। এয়াই মানে কি বজাৰত যি আমি খাদ্য পোৱা যায় পূৰা সাৰ দিয়ে, আমি ইয়াত নিজে কৰিছোঁ, একো অনলি গোবৰ সাৰ দি পেলাই। তোমাৰ নামটো জনাবা। মোৰ নামটো পৰশমণি ডেকা। কি বিচাৰা এই কৰ্মৰ জৰিয়তে? মই মানে কি আমি এতিয়া চবতে এতিয়া অনা অসমীয়া চবতে হেৰি কৰি আছে যে আমি অনা অসমীয়া তাত কাম নকৰিও আমি নিজে কিবা এটা কৰিব পাৰোঁ। মই তাকে চবকে জনাব বিচাৰিছোঁ। এই ফাৰ্মৰ দ্বাৰা যি পইচা উৎপাদন হয় সেই পইচা তুমি কি কৰিবা? হয়, মই যিটো ইয়াত মোৰ প্ৰফিট হ'ব, মই 30% মই দৰিদ্ৰ পৰিয়ালক মই হেল্প কৰিম, আৰু এইফালে দৰিদ্ৰ পৰিয়ালক হেল্প কৰিম। আৰু এইফালে ফাৰ্মখনৰ নামৰ পাই মই জুবিন দা মূৰ্তি এভাগ মই ৰেডি কৰিছিলোঁ। অহা সোমবাৰে মূৰ্তিভাগ স্থাপন কৰিম প্ৰাংগণত। ক'ত কৰিবা বুলি ক'লা? আমাৰ সৰাগাঁৱৰ নামঘৰ প্ৰাংগণত চলি আছে এতিয়া। গৰু ছাগলীৰ কাৰণে মই যি ঘাঁহৰ প্ৰয়োজন হয়, মই ইয়াৰ ঘাঁহ খেতিও কৰিছোঁ। মই গৰু ছাগলীৰ কাৰণে জীৱ-জন্তুৰ প্ৰতি তুমি দয়ালু ভাৱ প্ৰদৰ্শন কৰিছা। হয়, আছিলে এই আশা যিমানখিনি মই চেষ্টা কৰি আছোঁ। ৰহাৰ পৰা নৱজ্যোতি ফুয়াৰ প্ৰতিবেদন, অংকুৰিত অসম।